নমস্কাৰ বন্ধুসকল যোৱাকালি সকলে দেখিলে যে কেনেদৰে আমেৰিকাত তেওঁলোকৰ ষ্টক মাৰ্কেট ৰেগুলেটৰ SEC আৰু তেওঁলোকৰ আইনী বিভাগ ডিপাৰ্টমেণ্ট অফ জাষ্টিচ গোটেই তথ্য সহকাৰে উইথ ছাপৰ্টিং এভিডেন্স এটা কেছ দাখিল কৰিছে আদানী গ্ৰুপৰ বিৰুদ্ধে সেই কেছ দাখিল কৰা সম্পৰ্কে আমেৰিকাৰ চৰকাৰে যথেষ্ট তথ্য গ্ৰহণ কৰিছে ইনফৰমেশ্যন লৈছে তাৰ পিছত এটা কেছ তেওঁলোকে দাখিল কৰিবলৈ তেওঁলোকৰ চৰকাৰে সক্ষম হৈছে মাত্ৰ অভিযোগ নহয় আমি সকলোৱে জানো যে আমেৰিকাৰ চৰকাৰে যেতিয়া এটা কেছ দাখিল কৰিছে আৰু তাৰ সেই সময়ত বা সেই সম্পৰ্কে তেওঁলোকে মিনিমাম যে থ্ৰেশহোল্ড লাগে এভিডেন্সৰ এই গোটেইবোৰ এভিডেন্স ইনফৰমেশ্যন কালেক্ট কৰাৰ পিছতহে তেওঁলোকে সেই কেছ দাখিল কৰিব পাৰিছে কথা কোৱা উদ্দেশ্যটো হ'ল যে অসমৰ ভিতৰতো আমি দেখা পাইছোঁ যে এটা পিছত এটা আদানী গ্ৰুপ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ লগত খুব ভাল এটা বন্ধুত্ব সৃষ্টি হৈছে প্ৰথমে আদানীক আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট দিয়া গ'ল এয়াৰপৰ্ট দিয়াৰ পিছত কি অৱস্থা হ'ল আমি সকলোৱে দেখা পাইছোঁ বৰষুণ দিলে এয়াৰপৰ্টত পানী হয় আৰু এয়াৰপৰ্টৰ এতিয়া ভাড়া আদানী গ্ৰুপে বঢ়াই দিবলৈ বিচাৰিছে গ্ৰাহকসকলে একো সুবিধা পোৱা নাই কিছুমান দামী দামী দোকান তেওঁলোকে খুলিছে যি দোকানত আমাৰ সাধাৰণ মানুহ দোকানৰ পৰা তেওঁলোকে আদানী গ্ৰুপে দামী লিজ লয় আৰু সেই বস্তুবোৰ সাধাৰণ মানুহে ল'ব নোৱাৰে কিন্তু একো সুবিধা নিদিয়াকৈ এটা আদানী গ্ৰুপ এয়াৰপৰ্টৰ ৰেটবোৰ আৰু বঢ়াবলৈহে বিচাৰিছে লগত আমি দেখা পাইছোঁ যে আদানী বিভিন্ন ৱেলমাৰ গ্ৰুপৰ জৰিয়তে FMCG বেভৰেজেছ গ্ৰুপত সোমাইছে লগতে আমি গম পাইছোঁ যে চাহ ওপৰতো কিছুমান চাহ বাগানৰ ওপৰতো তেওঁলোকৰ চকু আছে লগতে আমি গম পাইছোঁ যে হাফলঙত বহুত বিঘা মাটি আদানী গ্ৰুপক দিবলৈ চেষ্টা কৰিছে বৰ্তমান চৰকাৰে আৰু আটাইতকৈ আমাক সকলোকে চুই যোৱা কথা হ'ল এই স্মাৰ্ট মিটাৰ বেছিভাগ যে স্মাৰ্ট মিটাৰ বৰ্তমানৰ অসম চৰকাৰ যে জাপি দিবলৈ বিচাৰিছে সেয়া হৈছে আদানী গ্ৰুপ আদানী গ্ৰুপৰ লগত অসম চৰকাৰ বিজেপি চৰকাৰৰ তেওঁ সেই কোম্পানীৰ প্ৰতি ইমান মৰম কিয় তাৰ কাৰণ যোৱাকালি যিখিনি অভিযোগ উত্থাপন কৰা গ'ল যি ধৰণৰ ঘুষ দিয়া গৈছে তাৰ পৰাই আমি কিছু প্ৰমাণ পাইছোঁ কিন্তু নোকচানকাৰ হৈছে ক্ষতিকাৰ হৈছে সাধাৰণ জনসাধাৰণৰ যিসকলে আজি এয়াৰপৰ্টত বেছিকৈ ভাড়া দিব লাগিব যিসকলে হাফলঙত নিজৰ মাটি তেওঁলোকৰ হাতৰ পৰা গুচি গ'ল গমে নাপালে যিসকলৰ ঘৰৰ ওপৰত আদানী স্মাৰ্ট মিটাৰ লগোৱা গৈছে আৰু ভৱিষ্যত আৰু কি ভাবি ৰাখিছে বৰ্তমান বিজেপি চৰকাৰ আমি ক'ব নোৱাৰোঁ কিন্তু যোৱাকালি অভিযোগবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু মই ভাবোঁ বৰ্তমানৰ বিজেপি চৰকাৰ যিমানবোৰ চুক্তি আদানী গ্ৰুপৰ লগত কৰিছে গোটেই কথাবোৰ ৰাজহুৱা হ'ব লাগে ফাদিল হ'ব লাগে কি টাৰ্মছ এণ্ড কণ্ডিশ্যন কোনে কাৰ লগত লগ পালে গোটেইখিনি কথা হওক ফাদিল হওক আৰু মই বিশ্বাস নকৰোঁ যে চৰকাৰে এইখিনি কথা নিজে ফাদিল কৰিব মই প্ৰশ্ন কৰিবলৈ বিচাৰোঁ কি যদি চৰকাৰৰ সাহস আছিলে যে লুইছ বৰ্জাৰ সময়ত তেওঁলোক এটা সাহস কৰিছিল যে আজি তাৰিখত সেই আদানী গ্ৰুপৰ ওপৰত এই যে বিদ্যুতৰ ক্ষেত্ৰত মাটিৰ ক্ষেত্ৰত এয়াৰপৰ্টৰ ক্ষেত্ৰত ইমানবোৰ যে এটা পিছত এটা চুক্তি হৈ গৈ আছে এটাই কোম্পানীৰ লগত তাৰ ওপৰতো CBI তদন্ত হওক আৰু গোটেই যিদৰে কেনিয়াত আমি দেখা পালোঁ কেনিয়াৰ চৰকাৰে কেনিয়াৰ ৰাষ্ট্ৰপতিয়ে আদানী গ্ৰুপৰ লগত যিমানবোৰ চুক্তি আছে চব তেওঁলোকে বাতিল কৰিলে আৰু সেই ভিডিঅ'টো চাব মই নিজৰ টুইটাৰৰ ওপৰত দিছিলোঁ ফেচবুকৰ ওপৰতো শ্বেয়াৰ কৰিম যে যেতিয়া কেনিয়া সদনৰ ভিতৰত কেনিয়া চৰকাৰৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া ক'লে যে আমি গোটেইবোৰ আদানীৰ লগত সহি কৰা চুক্তিবোৰ বাতিল কৰিছোঁ সকলোৱে স্বীকাৰ কৰিছে সকলোৱে তেওঁক সম্বোধন কৰিছে শুভেচ্ছা জ্ঞাপন কৰিছে আজি এনেকুৱা এটা পৰিস্থিতি
যে আদানী গ্ৰুপৰ কাৰণে ভাৰতৰ ছবি আজি ক্ষতি হৈছে বেলেগ দেশ আজি আমাৰ ফালে চাই কৈছে যে আজি ভাৰত চৰকাৰ মাত্ৰ এটা কোম্পানীৰ কাৰণেহে কাম কৰে নেকি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ গোটেই বিদেশ নীতি আদানী কোম্পানীৰ মুনাফাৰ বাবে ত্যাগ বা বলিদান কৰি দিছে গোটেই মেচিনাৰী তেওঁৰ কাৰণে আজি বাংলাদেশত গলে তাতে আদানী কন্ট্ৰাক্ট শ্ৰীলংকাত গলে আদানী কন্ট্ৰাক্ট মলদ্বীপত গলে আদানী কন্ট্ৰাক্ট অষ্ট্ৰেলিয়া গলে আদানী কন্ট্ৰাক্ট আফ্ৰিকাত গলে আদানী কন্ট্ৰাক্ট মিডল ইষ্টত গলে আদানী কন্ট্ৰাক্ট মানে প্ৰধানমন্ত্ৰী এইবোৰ বিদেশ ভ্ৰমণ যে কৰি আছে তাৰ ভিতৰত মাত্ৰ এটাহে কোম্পানীকে প্ৰমোট কৰিবলৈ বিচাৰে নেকি ইয়াতো অসম চৰকাৰে ভাৰতৰ ভিতৰত ইমান কোম্পানী আছে সদায় এটা কোম্পানীকে যে ফেভাৰ কৰি থাকে তাৰ কাৰণ কি তাৰ ৰহস্য কি আমি জানিবলৈ বিচাৰো লোকতান্ত্ৰিক দেশৰ ভিতৰত ৰাইজে এই জনা অধিকাৰ মিডিয়া যোগেদি কথাখিনি ফাদিল নহলো ৰাইজে জানিবলৈ বিচাৰিব বহুত বস্তু বেছি দিন লুকাই নাথাকে আমি আশাবাদী যে সকলৰ সমৰ্থন আজি আমাৰ এই দাবী লগত আছে যে CBI কেছ হওক আৰু গোটেই যে চুক্তি অসম চৰকাৰ আৰু আদানী গ্ৰুপৰ মাজত আছে তেওঁলোকে খন্তেক সময়ৰ বাবে স্থগিত কৰক আমাৰ আৰু ক্ষতি হোৱা নালাগে আমি নিজৰ সম্পদ এটা বিশেষ কোম্পানীক আৰু সম্ভালি দিবলৈ বিচৰা নাই তো আজি এইখিনিয়ে কথা মই ভাবিছিলোঁ যে আপোনালোকৰ সন্মুখত মই শ্বেয়াৰ কৰোঁ আৰু আপোনালোকৰ যিদৰে কমেণ্টছবোৰ মই পাই আছোঁ মই কমেণ্টৰ ভিতৰতো যথেষ্ট সমৰ্থন দেখা পাইছোঁ মই সবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি উদ্যোগৰ বিৰুদ্ধে নহয় উদ্যোগ আমাক লাগে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই যিদৰে নিজৰ এটা লেখত লিখিছিল যে আমাৰ ভাৰতৰ ভিতৰত বহুত ভাল ভাল উদ্যোগপতি আছে ডাঙৰ উদ্যোগপতি মধ্যম স্তৰৰ উদ্যোগপতি নতুনকৈ আৰম্ভ কৰা নতুনকৈ ব্যৱসায় আৰম্ভ কৰা উদ্যোগপতি সকলোকে স্থান পাব লাগে যেতিয়া সকলোৱে আগবাঢ়ি যাব পাৰে যেতিয়া কম্পিটিশ্যন হ'ব তেতিয়া আমাৰ মাৰ্কেট ইকনমি আৰু ভালদৰে আগবাঢ়ি যাব মাৰ্কেট ইকনমিত কম্পিটিশ্যন নাথাকিলে মাৰ্কেট ইকনমিত মাত্ৰ মনোপলি থাকিলে মাৰ্কেট ইকনমিত মাত্ৰ কাৰ্টেল থাকিলে তেতিয়া এই ইকনমি বাঢ়ি যাব নোৱাৰে এই ইকনমিত যথেষ্ট দুৰ্বলতা স্ট্ৰাকচাৰেল উইকনেছেছ লুপ হোলছ সোমাই যাব তো আমি ইকনমি বিচাৰোঁ আমাক ইকনমিক গ্ৰোথ লাগে আমাক ইণ্ডাষ্ট্ৰি লাগে আমাক ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ লাগে কিন্তু এটা কম্পিটিটিভ এনভাইৰনমেণ্ট হ'ব লাগে য'ত সকলোৱে সৰু হওক ডাঙৰ হওক এটা ফ্ৰী এণ্ড নিউট্ৰেল ইকনমি বা এটা লেণ্ডস্কেপ পাব লাগে কোনোবা এজনক বিশেষভাৱে ফেভাৰ কৰিব নালাগে আমাৰ ৰেগুলেটৰী আমাৰ আইন আমাৰ চৰকাৰী নীতি নিয়ম প্ৰশাসন প্ৰত্যেক উদ্যোগপতি সমান চকুৰে ব্যৱহাৰ কৰিব লাগে আৰু যি উদ্যোগপতি ভালদৰে কাম কৰিব পাৰে দেখাব পাৰে আমি কাকো কোনো বিশেষ ফেভাৰ নকৰাকৈ আমি সকলোকে এটা ভাল সুবিধা দিব লাগে মঞ্চ দিব লাগে তেতিয়াহে গৈ আমাৰ এণ্টাৰপ্ৰেনৰ উদ্যোগপতি আমাৰ বিভিন্ন আমাৰ ষ্টাৰ্টআপছ সকলে আহি অসমৰ অৰ্থনৈতিক অৱস্থা লগতে ভাৰতৰ অৰ্থনৈতিক অৱস্থা আৰু ভাল কৰিব পাৰিব সো মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই নিজৰ লেখৰ জৰিয়তে কিছুমান উদ্যোগপতি মালিকসকলৰ নাম উল্লেখ কৰিলে আৰু ময়ো বিচাৰোঁ যে অসমৰ ভিতৰত আমাৰ প্ৰত্যেকগৰাকী আমাৰ উদ্যোগপতি ভাল হওক ডাঙৰ হওক সুস্থ হওক আৰু সকলে আগবাঢ়ি যাওক কাৰো কোনো চৰকাৰ কোনো 2 বা 3 জন উদ্যোগপতি বা 2 বা 3 জন ঠিকাদাৰৰ বাবে কাম কৰিলে সেই ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা সবল হ'ব নোৱাৰে ভাল হ'ব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত